নমস্কাৰ। আমাৰ লাৰ্ণিং হাব আছাম চেনেলটিলৈ সকলোকে স্বাগতম জনাই আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে প্ৰিভিয়াছ ইয়েৰত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2023 বৰ্ষ আৰু 2024 বৰ্ষৰ জেনেৰেল ছায়েন্স পেপাৰ দুখনৰ MCQ কুৱেশ্যনখিনি ছল্ভ কৰাৰ লগতে VSA টাইপ কুৱেশ্যনখিনিও আলোচনা কৰিম। গতিকে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এই পেপাৰ দুখনৰ পৰা তোমালোকৰ কিছু সহায় হ'ব। গতিকে 2023 চনৰ ছায়েন্স পেপাৰখন আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম কুৱেশ্যন নম্বৰ 1ত সুধিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ৰোমান 1টোত সুধিছে তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়। গতিকে ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এলুমিনিয়াম। ছেকেণ্ড কুৱেশ্যন ৰোমান 2ত সুধিছে তলৰ কোনটো যৌগিক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ছ'ডিয়াম বাইকাৰ্বনেট। অপশ্যন চিটো শুদ্ধ। ইয়াৰ পিছৰ কুৱেশ্যনটো ৰোমান 3ত সুধিছে বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ। গতিকে ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি তাপবৰ্জী বিক্ৰিয়া। ইয়াৰ পিছৰ কুৱেশ্যন ৰোমান 4ত সুধিছে ছলেনয়েডৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হ'লে চৌম্বক ক্ষেত্ৰ হয় আমাৰ অপশ্যন চি সকলো সময়তে একেই থাকিব। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন চি সকলো সময়ত একেই থাকিব। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন ৰোমান 5ত সুধিছে তলৰ কোনটোৱে বৰ্তনীৰ বিভৱভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়। গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভল্টমিটাৰ। পৰৱৰ্তী কুৱেশ্যন ৰোমান 6ত সুধিছে তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউক্লিয় শক্তি। পৰৱৰ্তী কুৱেশ্যন ৰোমান 7ত সুধিছে তলত উল্লেখিত কোনটো অজন স্তৰ অৱক্ষয় কৰিব পাৰে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ক্লৰ'ফ্ল'ৰ কাৰ্বন। ইয়াৰ পিছৰ কুৱেশ্যন ৰোমান 8ত সুধিছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে। গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঘাঁহ ছাগলী আৰু মানুহ। ইয়াৰে পিছৰ কুৱেশ্যনটোত সুধিছে ৰোমান 9ত তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন হয়। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব চিলিয়াৰী পেশী অৰ্থাৎ চি অপশ্যনটো শুদ্ধ হ'ব চিলিয়াৰী পেশী। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন ৰোমান 10ত সুধিছে লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 1 মিটাৰ ক্ষমতা হ'ব 1 ডায়েপ্টাৰ। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব 1 ডায়েপ্টাৰ। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 2ত সুধিছে তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ৰোমান 1টোত সুধিছে অৱতল দাপোনে গঠিত প্ৰতিবিম্ব কি হয়। এতিয়া অৱতল দাপোনে গঠিত প্ৰতিবিম্ব হয় খড আৰু সংকুচিত। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটোত সুধিছে ৰোমান 2ত কাঁচৰ প্ৰতিসৰণাংক 1.5 হ'লে কাঁচত পোহৰৰ দ্ৰুতি হ'ব। এইটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰে পিছৰ কুৱেশ্যন ৰোমান 3ত সুধিছে গ্লুক'জৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তন হয়। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কোষৰ কোষ পৰশত। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন ৰোমান 4ত সুধিছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে ATP অৰ্থাৎ অপশ্যন চিটো শুদ্ধ হ'ব ATP। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন ৰোমান 5ত সুধিছে দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনিক বোলা হয় আমি সকলোৱে জানো চাইনপছ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। ইয়াৰ পিছৰ কুৱেশ্যনটো ৰোমান 6ত সুধিছে তলৰ কোনটো এবিধ উদ্ভিদ হৰমন। গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চাইট'কাইনিন। পৰৱৰ্তী কুৱেশ্যন ৰোমান 7ত সুধিছে ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰা নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি ল'ব পৰা প্ৰক্ৰিয়াটোক বোলা হয় আমাৰ পুনৰজীৱন। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন ৰোমান 8 দিয়া আছে ডি বিভাজন প্ৰক্ৰিয়া সংঘটিত হয় এমিবাত। গতিকে এই অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন ৰোমান 9ত দিয়া আছে সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে অপশ্যন চিটো শুদ্ধ হ'ব পাৰৰ পাখি আৰু মানুহৰ হাত। ইয়াৰ
পিছৰ কুৱেশ্যনটো ৰোমান 10টোত দিয়া আছে তলৰ কোনযোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব XY গতিকে XY ক্ৰমজম মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব গতিকে অপশ্যন বিটো শুদ্ধ হয় ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনত কৈছে খালী ঠাই পূৰণ কৰা এতিয়া 3 নম্বৰ কুৱেশ্যন ৰোমান 1টোত দিয়া আছে চাপ সংকুচিত প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হাইড্ৰকাৰ্বনবিধ হ'ল মিথেনটো শুদ্ধ হ'ব ইয়াতে তাৰপিছত ৰোমান 2ত সুধিছে তলৰ বিক্ৰিয়াজাত পদাৰ্থ X হ'ল ইয়াৰ X পদাৰ্থটো হ'ব আমাৰ ফেৰিক অক্সাইড গতিকে Fe3O4 ইয়াৰ পিছৰ ৰোমান 3টোত সুধিছে লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলালে আমি এটা সংকৰ ধাতু পাওঁ যাৰ নাম হ'ল ষ্টেইনলেছ ষ্টীল ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে ৰোমান 4ত ইয়াত কৈছে ডেছ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে গতিকে খালী ঠাইত হ'ব সালোক সংশ্লেষণ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে ইয়াৰ পৰৱৰ্তী কুৱেশ্যন ৰোমান 5টোত দিয়া আছে ডেছ আৰু ডেছ গতিকে প্ৰথম ডেছটোত হ'ব পুংকেশৰ আৰু স্ত্ৰীকেশৰ হ'ল এপাহ ফুলৰ প্ৰজনন অংগ য'ত জনন কোষবিলাক থাকে ইয়াৰ পৰৱৰ্তী কুৱেশ্যন ৰোমান 6ত সুধিছে ফিডবেক পদ্ধতিৰ দ্বাৰা আমাৰ দেহৰ হৰমনৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰা হয় গতিকে ৰঙা পেনে লিখাই আছে গোটেইখিনি আনসাৰ চাই ল'বা মই লগতে কৈও গৈছোঁ গাড়ীৰ পিছলৈ চোৱাত ডেছ দাপোন ব্যৱহাৰ কৰা হয় গতিকে উত্তল দাপোন ব্যৱহাৰ কৰা হয় গতিকে ইয়াৰ পিছৰ কুৱেশ্যন ৰোমান 8ত দিয়া আছে বৈদ্যুতিক জেনেৰেটৰত ডেছ শক্তিৰ পৰা ডেছ শক্তিলৈ ৰূপান্তৰ হয় গতিকে যান্ত্ৰিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু পৰৱৰ্তী কুৱেশ্যন ৰোমান 9ত দিয়া আছে খাদ্য শৃংখলৰ তৃতীয় স্তৰটো হ'ল দ্বিতীয় উপভোক্তা পৰৱৰ্তী কুৱেশ্যন ৰোমান 10ত দিয়া আছে কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে কাৰ্বন মন'ক্সাইড গেছৰ উৎপন্ন হয় গতিকে কাৰ্বন মন'ক্সাইডটো শুদ্ধ হ'ব ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 4টোত কৈছে অতি চমুকৈ উত্তৰ দিয়া ইয়াৰে প্ৰথম কুৱেশ্যনটো অৰ্থাৎ ৰোমান 1টোত দিয়া আছে পটাছিয়াম ছডিয়াম কেলছিয়াম আৰু মেগনেছিয়ামৰ ভিতৰত কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেগনেছিয়াম ধাতুৰ আটাইতকৈ সক্ৰিয়তা কম গতিকে মেগনেছিয়ামটো শুদ্ধ হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো ৰোমান 2ত দিয়া আছে জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই এবিধ বগা পাউডাৰৰ উৎপন্ন হয় বগা পাউডাৰ বিধৰ ৰাসায়নিক সংকেত লিখা গতিকে ইয়াৰ সংকেতটো হ'ব কেলছিয়াম সালফেট হাফ ৱাটাৰ মলিকুল গতিকে ইয়াৰ নামটো হয় আমাৰ প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ পিছৰ কুৱেশ্যন ৰোমান 3ত দিয়া আছে থাৰ্মিট বিক্ৰিয়াটো লিখা ছাইডত লিখাই আছে থাৰ্মিট বিক্ৰিয়াটো হৈছে ফেৰিক অক্সাইড প্লাছ এলুমিনিয়াম গোজ টু আইৰণ প্লাছ এলুমিনিয়াম অক্সাইড প্লাছ হিট ইয়াৰ পিছৰ কুৱেশ্যনটো ৰোমান 4ত দিয়া আছে ইয়াত কৈছে ছডিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰাৰ ফলত এক বিশেষ ধৰণৰ গেছৰ উৎপন্ন হয় যাৰ ফলস্বৰূপে নিমিষতে জুই জ্বলি উঠে এই বিশেষ গেছবিধ চিনাক্ত কৰা গতিকে এই বিশেষ গেছবিধ হ'ল হাইড্ৰজেন পৰৱৰ্তী কুৱেশ্যন ৰোমান 5টোত সুধিছে মানুহৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান গতিকে আমি জানো 25 চেণ্টিমিটাৰ পৰৱৰ্তী কুৱেশ্যন ৰোমান 6ত সুধিছে বৈদ্যুতিক আধানৰ SI একক কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুলম্ব পৰৱৰ্তী কুৱেশ্যন ৰোমান 7ত সুধিছে চলমান চুম্বকৰ দ্বাৰা বৰ্তনীত বৈদ্যুতিক প্ৰবাহ সৃষ্টি হোৱাটো কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল আমি সকলোৱে জানো মাইকেল ফেৰাডে গতিকে শুদ্ধ উত্তৰ হ'ব মাইকেল ফেৰাডে ইয়াৰে পৰৱৰ্তী কুৱেশ্যন ৰোমান 8ত সুধিছে জীৱভৰত মিথেনৰ আনুমানিক শতাংশ কিমান 75% হয় বুলি আমি জানো
গতিকে 75% শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটো ৰোমান 9ত সুধিছে, কোনো এজন ব্যক্তিয়ে যদি আয়ডিনৰ অভাৱগ্ৰস্ত খাদ্য গ্ৰহণ কৰে তেতিয়া কি হ'ব? তেতিয়া হ'ব গৰল ৰোগ হ'ব পাৰে। এতিয়া ইয়াৰ পৰৱৰ্তী কুৱেশ্যন ৰোমান 10ত সুধিছে, জিন এটাৰ সংজ্ঞা তুমি কেনেদৰে দিবা? গতিকে জিন এটাৰ সংজ্ঞা আমি দিম, জিন হৈছে বংশগতিৰ চৰিত্ৰৰ বাহক। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 5ত সুধিছে সত্য বা অসত্য নিৰ্ণয় কৰা। ইয়াতে আমাৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে ৰোমান 1ত, আধুনিক পৰ্যাপ্ত তালিকাত মৌলবোৰক 18টা থিয় স্তম্ভত আৰু 7টা আনুভূমিক শাৰীত সজোৱা হৈছে। গতিকে এইটো সত্য, আমি 5 নম্বৰ লেচনটোত পাইছোঁ। গতিকে ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে অধক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয়। গতিকে এইটো সত্য হ'ব। পিছৰ কুৱেশ্যনটোত সুধিছে লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব পাৰে। গতিকে এইটো অসত্য। পিছৰ কুৱেশ্যনটোত সুধিছে কলিফৰ্ম নামৰ বেক্টেৰিয়াৰ সমষ্টিবিধ মানুহৰ মগজুত পোৱা যায়। গতিকে এইটো অসত্য হয়। কিছুমান উদ্ভিদৰ 5টোত সুধিছে কিছুমান উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয়। কিছুমান উদ্ভিদৰ ক্ষেত্ৰত সঁচা হয়। গতিকে এইটো সত্য হ'ব। পৰৱৰ্তী কুৱেশ্যন আমাৰ 6 নম্বৰ কুৱেশ্যনত দিয়া আছে। এইবোৰ কুৱেশ্যন লং কুৱেশ্যন, গতিকে তোমালোকে চাই যোৱা। ছাইডত কুৱেশ্যন লিখাও আছে, ব্লিচিং পাউডাৰৰ প্ৰস্তুতকৰণৰ এটা পদ্ধতি লিখা। ক্ল'ৰ' এলকালি পদ্ধতি হয় আৰু ইয়াৰ ব্যৱহাৰ দুটা হ'ব পাৰে, ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰে আৰু খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু পৰৱৰ্তী কুৱেশ্যন 7টোত দিয়া আছে, চাই যোৱা গোটেইখিনি। গতিকে আমি 2024 চনৰ পেপাৰখনলৈ আগবাঢ়োঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটোত সুধিছে কুৱেশ্যন নম্বৰ 1, বেৰিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব? গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, বেৰিয়াম ক্ল'ৰাইড প্লাছ ছ'ডিয়াম ছালফেট, বেৰিয়াম ছালফেট, ছ'ডিয়াম ক্ল'ৰাইড। গতিকে এইটো এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ হয়। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 2ত সুধিছে তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? গতিকে ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব মেল্টিং অফ কেণ্ডেল, মমবাতি গলাটো হ'ব আমাৰ শুদ্ধ অপশ্যন। গতিকে অপশ্যন ডিটো শুদ্ধ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব কনজাৰ্ভেশ্যন অফ মাছ, ভৰৰ ৰক্ষণশীলতা। গতিকে বি অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনটো ঘানেন্দ্ৰিক সূচক হয়? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব ভেনিলা, অপশ্যন চিটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 5ত সুধিছে ধাতৱ অক্সাইডবোৰ হ'ল বেছিক, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটোত সুধিছে ছ'ডিয়াম বাইকাৰ্বনেট আৰু আমাৰ এইটো ৱাশ্বিং ছ'ডা। গতিকে ক্ৰমান্বয়ে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব, বেকিং ছ'ডা আৰু ৱাশ্বিং ছ'ডা। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 7ত সুধিছে দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1 আৰু 2টো হ'ব। গতিকে 1 সত্য আৰু 2 অসত্য। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যন 8 নম্বৰটোত দিয়া আছে তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু?
গতিকে সকলোৱে জানো গোল্ড হয়, গতিকে ইয়াৰ অপশ্যন হ'ব চি অপশ্যনটো শুদ্ধ। 9 নম্বৰ কুৱেশ্যন, যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়া আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। গতিকে আমাৰ এ ধাতু বেছি সক্ৰিয় হ'ব, গতিকে এই অপশ্যনটো শুদ্ধ হ'ব। কোনটো কুৱেশ্যন নম্বৰ 10, কোনটো ধাতুৰ ছালফাইড আকৰিক হ'ল চিনাবাৰ? গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব মাৰ্কিউৰি। গতিকে কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যনটো হ'ব বি অপশ্যনটো। ইয়াৰ পিছৰ কুৱেশ্যন 11ত সুধিছে, একোটা ছালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে? গতিকে আমি সকলোৱে জানো ছালফাৰ অণু এটাত সৰ্বাধিক 8টা অণু থাকিব পাৰে। গতিকে ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে, 3টা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম কি? আমি সকলোৱে জানো প্ৰপানেল, গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব প্ৰপানেল। ইয়াৰ পিছৰ কুৱেশ্যন 13টোত সুধিছে, জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য? গতিকে জাৰক পদাৰ্থবোৰে অক্সিজেন দিয়ে, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব, ই অক্সিজেন দিয়ে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 14ত সুধিছে, পৰ্যায়বৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে? গতিকে ইয়াৰে শুদ্ধ অপশ্যন হ'ব বি, ইয়াৰ ৰোমান 2 আৰু 4টো শুদ্ধ হ'ব, মেটেলিক কেৰেক্টাৰ এণ্ড এটমিক ৰেডিয়াছ। ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে, মৌল এক্সে এক্স ক্লৰাইডটো সংকেতৰ ক্লৰাইড গঠন কৰে, যিটো উচ্চ গলনাংকৰ এটা গোটা পদাৰ্থ। মৌল এক্সৰ কোনটোৰে সৈতে পৰ্যায়বৃত্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ আছে? গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মেগনেছিয়াম। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 16ত দিয়া আছে, এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বোথ কনকেভ। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে, এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায়, কিন্তু তেওঁৰ চকুৰ পৰা 40 চেণ্টিমিটাৰতকৈ অধিক দূৰত ৰাখিলে বস্তু দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰি আমি উত্তল লেন্স ব্যৱহাৰ কৰি, গতিকে অপশ্যন এইটো শুদ্ধ হ'ব, উত্তল লেন্স ব্যৱহাৰ কৰি। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন 18 নম্বৰটোত সুধিছে, অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুৰ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? ইয়াতে আমি সকলোৱে জানো অপশ্যন ডিটো শুদ্ধ হ'ব, দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। গতিকে কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি, গতিকে দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 19ত সুধিছে, পৰিবাহী তাঁৰ এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা যায়। ইয়াৰে এই গ্ৰাফটোৰ পৰা আমি বুজিব পাৰিছোঁ যে ইয়াৰে ফাৰ্ষ্ট অপশ্যনটোত কৈছে ভল্টেজৰ সৈতে বিদ্যুৎ ৰৈখিকভাৱে বৃদ্ধি হয়, এইটো নহয়, এইটো শুদ্ধ হ'ব নোৱাৰে। ছেকেণ্ডত কৈছে ভল্টেজৰ ভিৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰোধ ভিন্ন হ'ব। চাওক, সেইটোত কৈছে ভি আৰু আই প্ৰত্যেক মানৰ ক্ষেত্ৰত গ্ৰাফৰ প্ৰৱণতা একে, গতিকে 1 আৰু 3টো অশুদ্ধ, অনলি 2 শুদ্ধ হ'ব, গতিকে আমাৰ এনচাৰ চি হ'ব, এইটো অপশ্যন চি হ'ব, অনলি 2 ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 20ত সুধিছে, বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব? গতিকে ইয়াৰ চিত্ৰ চিটো শুদ্ধ হ'ব, গতিকে অপশ্যন চিটো শুদ্ধ। পিছৰ কুৱেশ্যন নম্বৰ 21ত সুধিছে, তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহী তাঁৰৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে? গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি,
ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব 21ৰ। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন 22ত সুধিছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ'ল ৰেটিনা। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব অক্ষিপট। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 23ত সুধিছে মুকলি আকাশৰ ৰং নীলা কিয়? গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব বিক্ষেপণ, পোহৰৰ বিক্ষেপণৰ বাবে। গতিকে ডিউ টু স্কেটাৰিং অফ লাইট। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব 23। 24ত সুধিছে তলৰ কোনটো শক্তি সৌৰশক্তি আধাৰিত নহয়? গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বায়'মাছ। গতিকে ইয়াৰ পিছৰ যিটো কুৱেশ্যন নম্বৰ 25, ইয়াত সুধিছে 1 কিলোৱাট কিমান জুল হয়? গতিকে এইটো শুদ্ধ অপশ্যন হয় বি অপশ্যনটো 3.6 × 10⁶। ইয়াৰ পিছৰ কুৱেশ্যন 26ৰ সুধিছে লেন্সৰ ক্ষমতাৰ এছআই একক হ'ল, আমি সকলোৱে জানো ডায়েপ্টাৰ। অপশ্যন বিটো শুদ্ধ হ'ব ডায়েপ্টাৰ। কুৱেশ্যন নম্বৰ 27, 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল টু আমাৰ কিমান হয়? গতিকে ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1.602 × 10⁻⁻19 জুল বা 1.602 × 10⁻⁹ জুল। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন 28ত সুধিছে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে। গতিকে ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি ইউভি ৰেডিয়েশ্যন, অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন 29ত সুধিছে তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয়? গতিকে জীৱাশ্ম ইন্ধন নহয়। গতিকে চি অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন সুধিছে 30 নম্বৰ কুৱেশ্যনত কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল বায়'মাছ। গতিকে ইয়াৰ শুদ্ধ অপশ্যন হ'ব বি। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন 31ত সুধিছে শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় হয় একমুখী। গতিকে অপশ্যন এ শুদ্ধ হ'ব। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 32ত সুধিছে চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব পৃষ্ঠৰ ভিতৰলৈ। গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 32ৰ অপশ্যন ডি শুদ্ধ হ'ব পৃষ্ঠৰ ভিতৰলৈ ইনটু দ্য পেজ। পৰৱৰ্তী কুৱেশ্যন 33ত সুধিছে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয়। বৰ্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব 300 কুলম্ব। ইয়াৰে পিছৰ কুৱেশ্যন 34ত সুধিছে এমিবাই তাৰ চৌপাশৰ পৰাই ডেছৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে। গতিকে ইয়াৰ ফাৰ্ষ্ট অপশ্যনটো এই অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ চিউডোপডিয়া কুটপট। নেক্সট কুৱেশ্যনটো সুধিছে 35 নম্বৰ কুৱেশ্যনটোৱে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল পানীৰ পৰিবহণ। গতিকে অপশ্যন এটো শুদ্ধ হ'ব ট্ৰেন্সপৰ্টেশ্যন অফ ৱাটাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো 36 কুৱেশ্যনটো সুধিছে কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ATP ব্যৱহাৰ কৰে। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব ATP। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন দুটা নিউৰনৰ মাজৰ খালী ঠাইক আমি কি বুলি কওঁ চাইনাপছ। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন তলৰ কোনবিধ কুৱেশ্যন নম্বৰ 38ত সুধিছে তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে? গতিকে চাইটোকাইনিন। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন 39 নম্বৰ কুৱেশ্যনটো সুধিছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হ'ল আমাৰ চেৰিবেলাম। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটো
14 নম্বৰ কুৱেশ্যন সুধিছে এমিবাৰ দৰে এককোষী প্ৰাণীয়ে ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে বাইনাৰী ফিজন গতিকে ডি বিভাজনৰ দ্বাৰা আমাৰ প্ৰজনন কৰে গতিকে অপশ্যন এটো শুদ্ধ হ'ব ইয়াৰে পিছৰ কুৱেশ্যনটো 41ত সুধিছে পৰাগধানীত ডেছ থাকে পৰাগধানীত পৰাগৰেণু থাকে গতিকে অপশ্যন ডি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয় গতিকে ইয়াৰ শুক্ৰবাহী নলী অপশ্যন চি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন 43ত সুধিছে তলত দিয়া সমভিত্তিক অংগ বাছি উলিওৱা ইয়াৰে অপশ্যন এটো শুদ্ধ হ'ব বাদুলিৰ পাখি আৰু চৰাইৰ পাখি বাদুলিৰ পাখি আৰু চৰাইৰ পাখি সমভিত্তিক অংগ হয় গতিকে এই অপশ্যনটো শুদ্ধ হ'ব 44ত সুধিছে 19 শতিকা প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চাৰ্লছ ডাৰউইন গতিকে অপশ্যন এটো শুদ্ধ হ'ব 44ৰ কুৱেশ্যনটো আজি কুৱেশ্যন পেপাৰখনৰ শেষৰটো কুৱেশ্যন 45 MCQ ইয়াত সুধিছে এটা মেণ্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওঁতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ'ল কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ'ল এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুক্তি ওখ পৈতৃক গছত আছিল বুলি ধৰিব পৰা যায় গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কেপিটেল টি স্মল টি কেপিটেল ডব্লিউ গতিকে অপশ্যন চিটো শুদ্ধ হ'ব 45 নম্বৰ কুৱেশ্যনৰ গতিকে ইয়াৰ পিছৰ কুৱেশ্যনখিনি তোমালোকে চাই যোৱা